মোৰ নাম শ্ৰী অঞ্জুমণি বনিয়া। মই 2 নং পুৰণি ভেৰগাঁৱৰ পৰা কৈছোঁ। মোৰ হাজবেণ্ডৰ নাম শ্ৰী নয়নজ্যোতি ৰাভা। মোৰ ছোৱালীজনীৰ নাম কৃষ্ণা ৰাভা। মোৰ ছোৱালীজনীৰ বিদ্যালয়ত পঢ়ি হাতখন ভাঙিছিলে আৰু সেই হাতখন ভাঙোতে অপাৰেশ্যন কৰিবলগীয়া হৈছিল। সেই অপাৰেশ্যনৰ 64 নং পানেৰী সমষ্টিৰ 64 নং বিধায়ক বিশ্বজিৎ দৈমাৰী ছাৰে অপাৰেশ্যনৰ সম্পূৰ্ণ খৰচখিনি চিকিৎসাৰ দায়িত্ব লৈছিলে। তেওঁ আমাক যথেষ্ট সহায় সহযোগিতা কৰিছিলে। সেয়েহে ছাৰলৈ আমাৰ সমূহ পৰিয়ালৰ ফালৰ পৰা অশেষ অশেষ ধন্যবাদ জনাইছোঁ। নমস্কাৰ, মই বিজু বড়ো। মোৰ ঘৰ পানেৰী বিধানসভা সমষ্টিৰ ভেৰগাঁও দলচুপাত হয়। মই আজি এই ভিডিঅ'ৰ মাধ্যমেৰে আমাৰ পানেৰী সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ শ্ৰীযুত বিশ্বজিৎ দৈমাৰী ছাৰক ধন্যবাদ দিব বিচাৰিছোঁ। কাৰণ তেখেতে মোক মোৰ বেমাৰৰ সময়ত বহুত সহায় কৰিলে। মোৰ কিডনী বিকল হৈছিল আৰু কিডনী বিকল হোৱাৰ পিছত মই কিডনী ট্ৰান্সপ্লাণ্ট কৰিলোঁ। এই ট্ৰান্সপ্লাণ্ট কৰাৰ সময়ত ছাৰে মোক বহুত সহায় কৰিলে আৰু আজিও সহায় কৰি আছে। সেইকাৰণে মই ছাৰক বহুত বহুত ধন্যবাদ দিছোঁ। ছাৰৰ এই মহান মানৱতাৰ কাৰণে মই ছাৰৰ ওচৰত সদায় চিৰকৃতজ্ঞ। ধন্যবাদ ছাৰ, আপুনি সদায় ভালে থাকক।